নমস্কাৰ আজি আমি কামৰূপ জিলাৰ দশম শ্ৰেণীৰ 2023-24 চনৰ গণিতৰ পেপাৰখনৰ MCQ হেনি আমি আজি আলোচনা কৰিম। অহা 6 মাহিলী পৰীক্ষাৰ কাৰণে তোমালোকৰ এইখিনি পঢ়িলে লাভ হ'ব। গতিকে চাবা নাম্বাৰ 1 কিউবেট ৰুট অফ 1000 মান হ'ব। এটো চাবা 1000ৰ যেটো ঘনমূল 1000ৰ ঘনমূল 10 কিউব মানে যেহেতু 1000 গতিকে 1000ৰ ঘনমূল হ'ব 10 গতিকে এটো এক নম্বৰটোৰ উত্তৰ হ'ব 10 3 টু দি পাৱাৰ -3 ৰ মান 3 টু দি পাৱাৰ -3 ৰ মান ইয়াৰে কোনটো হ'ব 3 টু দি পাৱাৰ -3 মানে 1/3 টু দি পাৱাৰ 3 1/3 টু দি পাৱাৰ 3 ইয়াৰ आंसर হ'ব D নাম্বাৰ 3 তলৰ কোনটো যুগ্ম সংখ্যাৰ বৰ্গ আমি জানো যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম A B আৰু D টো অযুগ্ম গতিকে ইয়াৰ आंसर হ'ব C নাম্বাৰ 4 তলৰ কোনটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সো আমি জানো হৰত যদি 2 বা 5 থাকে তেতিয়া হলে দশমিক বিস্তৃতিটো পৰিসমাপ্ত হয় সো ইয়াতে 7 আছে ইয়াতে 3 আছে আৰু ইয়াতে 3 আছে গতিকে A B আৰু D এই তিনটা নহয় ইয়াত 2 আৰু 5 আছে হৰত গতিকে এই ইয়াৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব গতিকে ইয়াৰ आंसर হ'ব C নাম্বাৰ 5 3x² plus 11x minus 2 ইমানৰ শূন্যবোৰৰ গুণফল হ'ব শূন্যবোৰৰ গুণফল আমি জানো শূন্যবোৰৰ গুণফল c/a শূন্যবোৰৰ গুণফল c/a গতিকে এটো -2/3 হ'ব ইয়াত -2/3 आंसर হ'ব b -2/3 -2/3 c/a কাৰণে নাম্বাৰ 6 5 sin² a plus 5 cos² এর মান ইয়াত চাবা 5 sin² a plus 5 cos² a 5 to common loba sin² a plus cos² a so sin² a plus cos² a মানে আছে 1 so sin² a plus cos² মানে 1 so 5 into 1 5 হ'ব so ইয়াৰ आंसर হ'ব 5 নাম্বাৰ 7 kx plus 2y equal to 5 আৰু 3x plus y equal to 1 ৰৈখিক সমীকৰণজোৰৰ একক সমাধান থাকিব যে একক সমাধান নর কারণে যেটো সূত্র আছিল a1/a2 not is equal to b1/b2 আছিল সো a1 মানে ইয়াত আছে 7/a2 মানে আছে 3 7/3 not is equal to b1 মানে 2 আৰু b2 মানে 1 b2 মানে 1 so cross multiplication k not is equal to 6 গতে ইয়াৰ आंसर হ'ব c k not is equal to 6 নাম্বাৰ 8 যদি p আৰু q দুটা মৌলিক সংখ্যা তেন্তে p q ৰ লসাগু হ'ব ap b টো আছে q c p q d p by q আমি জানো দুটা মৌলিক সংখ্যাৰ লসাগু সংখ্যা দুটাৰ পূৰণফল গতিকে ইয়াৰ आंसर হ'ব c ইয়াৰ आंसर হ'ব c নাম্বাৰ 9 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা য'ত দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a is equal to bq plus r 0 less than r less than b b দিয়া আছে a equal to bq plus r 0 less than or equal to r less than b c দিয়া আছে a is equal to bq plus r 0 less than r less than or equal to b d দিয়া আছে a equal to bq plus r 0 less than or equal to r less than or equal to b so ইয়াৰে আমি জানো ইয়াৰ b টো হ'ব a is equal to bq plus r 0 less than or equal to r less than b Number 10 কি শর্ত সাপেক্ষে ax² plus bx plus c equal to 0 এই not is equal to 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব ইয়াৰে মূল দুটা বাস্তৱ আৰু সমান হোৱা শৰ্তটো হ'ল b² - 4ac equal to 0 b² - 4ac equal to 0 নাম্বাৰ 11 তলৰ কোনটো অপৰিমেয় সংখ্যা a দিয়া আছে 12/7 b দিয়া আছে 3.14 c দিয়া আছে √3/2 আৰু d দিয়া আছে 0.2145 এটো পৰিসমাপ্ত এটো অপৰিমেয় নহয় এটো পৰিসমাপ্ত এটো অপৰিমেয় নহয় এটো p by q আকাৰত আছে এটো অপৰিমেয় নহয় গতিকে ইয়াৰ উত্তৰ হ'ব c নাম্বাৰ 12 তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় ইয়াতে তোমালোকে চাই যাবা ইয়াৰে লেফট সাইডে স্কয়াৰ x² টো আছে ৰাইট সাইডে স্কয়াৰ টো নাই গতিকে ই দ্বিঘাত সমীকৰণ হ'ব ইয়াৰে লেফট সাইডে স্কয়াৰ আছে ৰাইট সাইডে স্কয়াৰ আছে গতিকে x x² এটা কাটা যাব গতিকে এটো দ্বিঘাত সমীকৰণ নহব এটো দ্বিঘাত সমীকৰণ নহব বাকি কিটা একেদৰে চাই লবা নাম্বাৰ 13 তলৰ কোনটো বহুপদ
আসলতে বহুপদ হ'বলৈ xৰ ঘাতটো ঋণাত্মক বা ভগ্নাংশ হ'ব নোৱাৰে বহুপদ হ'বলৈ xৰ ঘাতটো ঋণাত্মক বা ভগ্নাংশ হ'ব নোৱাৰে গতিকে এইটো বহুপদ নহ'ব এইটো বহুপদ নহ'ব এইটো নহয় গতিকে বহুপদ হ'ব b2 নাম্বাৰ b 14 sin twice 2 sin এর সত্য হ'ব যেতিয়া এর মান এটা আমি জানো sin 0 এটো সত্য হয় এটো কিতাপৰ প্ৰশ্ন নাম্বাৰ 15 0 0 আৰু 6 8 বিন্দু দুটাৰ মাজত দূৰত্ব ইয়াত চাবাচোন বিন্দু দুটাৰ মাজত দূৰত্ব কি হয় 0 0 যেহেতু 0 0 দিয়া আছে এটা বিন্দু গতিকে এইটোৰ স্কয়াৰৰ যোগফল হ'ব 6 স্কয়াৰ প্লাস 8 স্কয়াৰ 6 স্কয়াৰ মানে হ'ল 36 8 স্কয়াৰ মানে হ'ল 64 টোটাল হৈছে 100 গতিকে 100 ৰ বৰ্গমূল হৈছে 10 সো ইয়াৰে आंसर হ'ব 10 নাম্বাৰ 16 2x + y - 6 = 0 আৰু 4x - 2y - 4 সমীকৰণ দুটাৰ জ্যামিতিক প্ৰদৰ্শন হ'ব ইয়াতে জ্যামিতিক প্ৰদৰ্শন হ'বৰ কাৰণে ইয়াত চাব লাগিব a1/a2 আছে a1/a2 আছে ইয়াতে 2/4 মানে হাফ আৰু b1/b2 কিমান আছে চোৱা b1/b2 আছে এটো 1 b1 মানে আছে আৰু 1 আৰু b2 মানে আছে -2 1/-2 গতিকে এই দুটা যেহেতু সমান নহয় a1/a2 not equal to b1/b2 গতিকে ইয়াৰে জ্যামিতিক প্ৰদৰ্শনটো হ'ব কটাকটি কৰা ৰেখা সো কটাকটি কৰা ৰেখা নাম্বাৰ 17 85 আৰু -2 3 বিন্দু সংযোগী ৰেখাডালৰ মধ্যবিন্দু a/2, 4 হলে এর মান কিমান হ'ব ইয়াতে চাবা মধ্যবিন্দু কেনেকৈ উলিয়াই ইয়াৰ ভুজ দুটা যোগ কৰি 2 দি হৰণ আৰু ইয়াৰ কুটি দুটা যোগ কৰি 2 দি হৰণ কৰিলে মধ্যবিন্দু স্থানাংকটো পোৱা যায় সো ইয়াতে কি হ'ব চাবাচোন 8 - 2/2 আৰু 5 + 3/2 এই মানটো হ'ব a/2 আৰু 4 ৰ সমান সো a/2 ভুজটোৰ লগত ভুজটো সমান a/2 8 - 2 হলে 6 2 গলে 2 টো কাটা গেল এর মানটো হ'ব 6 সো এর মান হ'ব 6 নাম্বার 18 টো চাবা নাম্বার 18 টো abc আৰু pqr সদৃশ দিয়া আছে আমি ইয়াত ত্ৰিভুজ দুটা আঁকি লওঁ abc আৰু pqr abc আৰু pqr ত্ৰিভুজ দুটা আঁকি লৈছো এনেকৈ abc আৰু pqr এই দুটা ত্ৰিভুজ আঁকি লৈছো a b c p q r ত্রিভুজটা আঁকি লৈছো এনেকৈ এর মানটো দিয়া আছে 32 আর মানটো দিয়া আছে 65 যেহেতু আর মানটো 65 আর ত্রিভুজ দুটা সদৃশ গতিকে সির মানটো 65 হ'ব ত্রিভুজ দুটা যেহেতু সদৃশ আর লগত সিটো সমান হ'ব গতিকে বি কোণটো কিমান ওলাব এংগল বি সমান 180 প্ৰায় বাকি দুটা যোগ কৰি বিয়োগ কৰি দিলে হ'ল 65 32 + 65 180 - 97 গতিকে 383 গতিকে ইয়াৰ বিৰ মানটো হ'ব 83 নাম্বাৰ বি তাৰপিছত নাম্বাৰ 19 চাবা ax³ bx + bx² + cx + d বহুপদটোৰ শূন্যবোৰৰ পূৰণফল শূন্যকেইটাৰ পূৰণফল এনে শূন্যকেইটাৰ যোগফল -b/a শূন্যকেইটাৰ যোগফল -b/r ইয়াৰ শূন্যকেইটাৰ পূৰণফল হ'ব -d/a শূন্যকেইটাৰ পূৰণফল -d/a নাম্বাৰ 20 x + 2 whole cube = x³ - 4 সমীকৰণটোৰ মূলৰ সংখ্যা ইয়াতে বাওঁপক্ষত আছে x³ ইয়াত সোঁপক্ষতো x³ আছে গতিকে x³ দুটা কেনসেল যাব x³ থকা ৰাশি দুটা কেনসেল যাব গতিকে স্কয়াৰ ৰাশিটো ইয়াত ৰৈ যাব গতিকে স্কয়াৰ ৰাশি হলে ইয়াৰ মূলৰ সংখ্যা হ'ব 2 মূলৰ সংখ্যা হলে 2 মূলৰ সংখ্যা হ'ব 2 নাম্বাৰ 21 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব ইয়াৰ সৰুটোৰ ডাবল 15টোৰ ডাবল গতিকে কিমান হ'ব 30টা সৰুটোৰ ডাবল 0.000064 প্ৰামাণিক ৰূপত লিখিলে ইয়াত দশমিকটো এটাৰ পিছত আহিব লাগে 6.4 হ'ব লাগে গতিকে 1 2 3 4 5 গতিকে 5 গজ যেহেতু পিছুৱা আহিল ইয়াৰ আনসাৰ হ'ব 6.4 × 10⁻⁻5 নাম্বাৰ 23 এটা ঘনকৰ দিক 1.5 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান হ'ব সো 1.5 ক
তিনিবাৰ পূৰণ কৰিব লাগিব 1.5 ক দুবাৰ পূৰণ কৰিলে 2.25 আৰু তিনিবাৰ পূৰণ কৰিলে হ'ব 3.375 সেন্টিমিটাৰ কিউব 3.375 সেন্টিমিটাৰ কিউব নাম্বাৰ 24 72 আৰু 120 ৰ লসাগু কিমান 72 আৰু 120 ৰ লসাগু ইয়াত চাবা 72 ৰে 120 হৰণ কৰিলে একবাৰ 48 থাকিল 48 ৰে 72 হৰণ কৰিলে থাকিল 24 24 ৰে 48 ক দুইবাৰ গতে গসাগু হ'ব 24 24 গসাগু হ'ব 24 রৈখিক নাম্বার 25 রৈখিক বহুপদৰ মাত্ৰা কিমান রৈখিক বহুপদৰ মাত্ৰা সদায় মনত ৰাখিবা 1 -2/3 হোল কিউবৰ মান হ'ব ইয়াৰ -2/3 হোল কিউবৰ মান এটা মাইনাস আৰু 2 কিউব মানে 8 3 কিউব মানে 27 নম্বৰ চাবা যদি 5x² -13x + k বহুপদটোৰ এটা শূন্য আন্তৰ প্ৰতিক্ৰম হয় তেনেহলে কেৰ মান এটা শূন্য আন্তৰ প্ৰতিক্ৰম হলে c = a c = a k = 5 হ'ব c = a গতে ইয়াত কেৰ মানটো হ'ব 5 নম্বৰ 28 যদি আলফা আৰু বিটা বহুপদ এটাৰ বহুপদ 2x² + 9x + 7 ৰ দুটা শূন্য হয় তাতে শূন্য দুটাৰ পূৰণফল হ'ব শূন্য দুটাৰ পূৰণফল c/a এনে শূন্য দুটাৰ যোগফল -b/a লেখে শূন্য দুটাৰ পূৰণফল c/a 7/2 শূন্য দুটাৰ পূৰণফল হ'ব 7/2 ইয়াত মান উলিয়াব দিছে x + y = 5 x - y = 1 দুটা যোগ কৰি দিলে এনেকুৱা হ'ব 2x = 6 গতে x ৰ মান হ'ব 3 আৰু x ৰ মান ইয়াত যদি 3 বহাই দিয়া তেতিয়া y ৰ মানটো হ'ব 2 গতিকে আনসাৰটো হ'ব 32 আনসাৰটো হ'ব 32 2x² + kx + 3 = 0 দিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হলে কেৰ মান কিমান বাস্তৱ আৰু সমান হোৱা শৰ্তটো আছিল b² - 4ac = 0 ইয়াত b আছে k a আছে 2 আৰু c আছে 3 b আছে k² - 4 * 2 * 3 = 0 so k² = 24 k ৰ মান হ'ব √24 গতিকে 2√6 এটোৰ आंसर হ'ব k ৰ মান হ'ব 2√6 2x² - 3x + 5 দিঘাত সমীকৰণটোৰ মূল দুটাৰ প্ৰকৃতি লিখা ইয়াত b² - 4ac চাবা কিমান হয় b² - 4ac b মানে আছে -3 4 a মানে আছে 2 c মানে আছে 5 so 9 - 40 = -31 < 0 গতিকে ইয়াৰ কোনো বাস্তৱ মূল নাই आंसर হ'ব বাস্তৱ মূল নাই 32 px1 y1 আৰু qx2 y2 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান ইয়াৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব ইয়াত x2 - x1 হোল স্কয়াৰ y2 - y1 হোল স্কয়াৰ आंसर এটো মূল বিন্দু নম্বৰ 33 মূল বিন্দুৰ পৰা a34 বিন্দুটোৰ দূৰত্ব কিমান হ'ব সো a34 বিন্দুটোৰ দূৰত্ব আগতেও আমি কৈছো সংখ্যা দুটাৰ স্কয়াৰ কৰি যোগফলৰ বৰ্গমূল 9 + 16 25 = 5 হ'ব ইয়াৰ आंसर হ'ব 5 মূল বিন্দুৰ পৰা a34 বিন্দুটোৰ দূৰত্ব হ'ব 5 ইয়াৰ পিছত চাবা ইয়াত cube root of 8 plus cube root of 27 plus cube root of 125 or মান কিমান 8 ৰ cube root হলে 2 27 ৰ cube root হলে 3 আৰু 125 ৰ cube root হলে 5 গৰে आंसर হ'ব 10 ইয়াত आंसर হ'ব 10 2 plus 3 5 আৰু 5 ৰ cube root হলে 10 Number 35 cos A = 3/4 হলে sin এর মান কিমান এটু উলিয়াব লাগিব এনেকে sin এ সমান 1 minus cos square A cos square A 1 minus 3/4 whole square so 1 minus 3/4 whole square to এনেকুৱা হ'ব 1 minus 9/16
সো 16 টু লসাগু ললো 16 মাইনাস 9 গতিকে তলত 4 উপৰত √7 সো ইয়াৰে মান হ'ব √7/4 √7/4 ইয়াৰ পিছত চাবা নাম্বাৰ 36 2x + 3y = 8 সমীকৰণৰ লেখডালে x অক্ষক সেট কৰা বিন্দুটো কি হ'ব x অক্ষত সেট কৰিলে মনত ৰাখিবা x অক্ষক সেট কৰিলে y স্থানাংকটো সদায় 0 সো y স্থানাংকটো যদি 0 হয় ইয়াৰে 2x + 3y = 8 আৰু y স্থানাংকটো যদি 0 হয় 2x = 8 হ'ব গতিকে x = 4 সো বিন্দুটো হ'ব 40 বিন্দুটো হ'ব 40 x ৰ মানটো 4 y ৰ মানটো 0 গতিকে 40 37 যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব m তো n ৰ ঘনমূল সো ঘনমূল গতিকে n ৰ মান হ'ব দুফালে কিউব কৰি দিলো n ৰ মান হ'ব m কিউব নাম্বাৰ 38 সকলো ড্যাশ ত্ৰিভুজ সদৃশ a দিয়া আছে সমদ্বিবাহু b দিয়া আছে সমবাহু c দিয়া আছে সমকোণী d দিয়া আছে বিষমবাহু যে বিষমবাহু সমকোণী সমদ্বিবাহু ত্ৰিভুজ এইবোৰ সদৃশ নহয় গতিকে ইয়াৰ আনসাৰ হ'ব সমবাহু নাম্বাৰ 39 sin এর সর্বোচ্চ মান আমি জানো sin এর সর্বোচ্চ মান 1 অহা মেলি পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকে কোৱেশ্চনখিনি ভালদৰে চাবা আৰু যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ